নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 1 ছেশ্যন 5 কাল্টিভেশ্যন টেকনিক্স অফ কাৰ্নেশ্যন। এই চাব ইউনিটটোৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে ইয়াৰে আমি আধা অংশ আগৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ। আজি শেষৰ অংশটো আলোচনা কৰিম। তেতিয়াহ'লে আহচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ চাব ইউনিটকেইটা যদি উত্তৰসমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 4, কাৰ্নেশ্যন চপোৱাৰ পদ্ধতি বৰ্ণনা কৰা। মানক কাৰ্নেশ্যনত ফুলবোৰ পইণ্ট ব্ৰাছ পৰ্যায়ত চপোৱা হয়, যিটো পৰ্যায়ত যেতিয়া ফুলৰ গুটিৰ বাহিৰত প্ৰসাৰণ আৰম্ভ হয় আৰু যেতিয়া কলিৰ ব্যাস 1.5 পৰা 2.0 চেণ্টিমিটাৰ স্প্ৰেড, যেতিয়া প্ৰতিটো কাণ্ডৰ দুটা খোলা ফুল আৰু ৰং দেখুওৱা আন কলি থাকে। পুষ্প চপোৱাৰ কাম ৰাতিপুৱা কৰা হয় আৰু কলি লোৱা মূৰবোৰ ৰুচিকৰ পানীৰ থকা বাল্টি এটাত থোৱা হয়। ফুলৰ ঠাৰি চপোৱাৰ সময়ত পৰৱৰ্তী বতৰৰ শস্য বৃদ্ধিৰ বাবে মাতৃ গছবোৰৰ ওপৰত ঠাৰিৰ তলত কিছু 3 পৰা 4টা নোট এৰি দিব লাগে। ভাল চপোৱাৰ বাবে শস্য কমেও 2 বছৰ ধৰি ৰখা হয়। প্ৰশ্ন নম্বৰ 5, কাৰ্নেশ্যনৰ শাৰীৰিক বিকাৰবোৰ কি কি? কাৰ্নেশ্যনৰ শাৰীৰিক বিকাৰবোৰ তলত দিয়া ধৰণৰ। প্ৰথমটো হৈছে কেলিক্স বিভাজন। ইয়াৰ কাৰণ হৈছে পুষ্টিকৰ ভাৰসাম্যহীনতা, অস্বাভাৱিক জলসিঞ্চন, জিনীয় আৰু পৰিৱেশীয় কাৰক আৰু সাংস্কৃতিক পদ্ধতি। ইয়াৰ কাৰণ বেছিভাগেই কলিৰ পাহিত অত্যাধিক সংখ্যক হোৱাৰ লগতে কলি গঠন আৰু বিকাশৰ সময়ত উষ্ণতা 10 ডিগ্ৰী চেলছিয়াছতকৈ কম হোৱাৰ বাবে হয়। কম নাইট্ৰজেন, উচ্চ এমোনিক নাইট্ৰজেন বা কম বৰণৰ মাত্ৰাও কেলিক্স বিভাজনত অৰিহণা যোগায়। যেতিয়া ফুলৰ পাহিৰ ক্ৰমিক বৃদ্ধিৰ বাবে সৃষ্টি হোৱা চাপ সহ্য কৰিব নোৱাৰে, তেতিয়া ফুলৰ গুটি সম্পূৰ্ণৰূপে বা দুটা অৰ্ধেক ফাটি যায় আৰু বজাৰত এনে ফুল গ্ৰহণযোগ্য নহয়। দ্বিতীয়টো হৈছে কোচা টিপ। ই হৈছে বৃদ্ধি পোৱা টিপবোৰৰ বিকৃতি আৰু কুটিলতা। সৰু ডালবোৰৰ পৃথক হ'ব নোৱাৰা আৰু বৃদ্ধিৰ ধাৰাবাহিকতাৰ এটা বৈশিষ্ট্যপূৰ্ণ বক্ৰতাত ঘটে, যিটো সম্ভৱতঃ কম পোহৰ আৰু কম উষ্ণতাৰ অৱস্থা দীৰ্ঘদিন ধৰি প্ৰচলিত হোৱাৰ বাবে হয় আৰু নাইট্ৰজেনৰ অভাৱৰ বাবে ই আৰু অধিক ভয়াৱহ হ'ব পাৰে। প্ৰশ্ন নম্বৰ 6, ফুল চপোৱাৰ পিছত যত্ন কেনেকৈ লোৱা হয়? কাৰ্নেশ্যন ফুলবোৰৰ ইথালিনৰ প্ৰতি অতি সংবেদনশীল। সেইবাবে চপোৱাৰ ঠিক পিছতে এইবোৰৰ পৰিবহণৰ পূৰ্বে 10 ঘণ্টালৈকে 10% বা 10% চুক্ৰজ লগতে 1 মিলিমিটাৰ STS ৰূপালী থাইঅ'ছালফেট যুক্ত দৰৱত ৰাখিব লাগে বা পালচ কৰি ৰাখিব লাগে, যাতে ইহঁতৰ সঠিক জীৱন ধাৰণ কৰিব পাৰে। ফুলবোৰ পালচৰ পিছত 2 পৰা 4 ডিগ্ৰী চেলছিয়াছ আৰু 95 RH পুষ্টিকৰ দ্ৰব্যৰ সৈতে পানীত সংৰক্ষণ কৰিব পাৰি, যাতে টোপনি অহাৰ পৰা হাত সাৰিব পাৰি। সাধাৰণতে কাৰ্নেশ্যনৰ কাটি লোৱা ফুলৰ আয়ুস 6 দিন, যিটো পানীত বিদ্যুৎ বিশ্লেষকভাৱে ৰূপৰ আয়ন যোগ কৰিলে 22 দিনলৈকে বৃদ্ধি কৰিব পাৰি। 25টা ফুলৰ গোট 122 × 50 × 30 চেণ্টিমিটাৰ। এইবোৰ 2 পৰা 4 ডিগ্ৰী চেলছিয়াছ উষ্ণতাত ফ্ৰিজত ৰখা ভেনত পৰিবহণ কৰা হয়। প্ৰশ্ন নম্বৰ 7, কাৰ্নেশ্যন ফুলৰ গ্ৰেডিঙৰ বিষয়ে লিখা। চপোৱা ফুলবোৰক ফুলৰ গুণাগুণ আৰু কাণ্ডৰ দৈৰ্ঘ্যৰ ভিত্তিত গ্ৰেড কৰা হয়। প্ৰথম গ্ৰেডিংটো হৈছে নীলা ফেন্সি A গ্ৰেড। ইয়াৰ দৈৰ্ঘ্য হৈছে 60 পৰা 70 চেণ্টিমিটাৰ। দ্বিতীয়তে ৰঙা মানক বা B গ্ৰেড। কাণ্ডৰ দৈৰ্ঘ্য হৈছে 50 পৰা 60 চেণ্টিমিটাৰ। তৃতীয়টো হৈছে সেউজীয়া চুটি C গ্ৰেড। কাণ্ডৰ দৈৰ্ঘ্য হৈছে 40 পৰা 50 চেণ্টিমিটাৰ। কটা ফুলৰ উৎপাদনৰ প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত
150 পৰা 400। মুকলি পথাৰ উৎপাদন 150 পৰা 200 ঠাৰি আৰু সেউজ গৃহত 300 পৰা 400 ঠাৰি মিটাৰ প্ৰতি বৰ্গ ফুট। কিন্তু দ্বিতীয় বছৰত উৎপাদনৰ 1.5 গুণলৈকে জঁপিয়াই পৰে বা 1.5 গুণলৈ বৃদ্ধি হয়। চি স্তম্ভবোৰ মিলোৱা। এৰ ফালৰ লগত বি ফালখিনি মিলাব দিছে। এৰ ফালে 1 2 3 4 5 দিয়া হৈছে আৰু বিৰ ফালে এ বি চি ডি ই দিয়া হৈছে। গতিকে এইখিনি পঢ়ি ল'বা, মই এনচাৰকেইটা কৈ দিছোঁ। এৰ লগত চি মিলিব, 1ৰ লগত চি মিলিব, 2ৰ লগত ই, 3ৰ লগত এ, 4ৰ লগত বি, 5ৰ লগত ডি।